হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। আজি আমি এটা এক্সপেক্টেড মেডিকেললৈকে কাট অফ কিমান যাব পাৰে তাৰ ওপৰত কথা পাতিবলৈ আহিছোঁ। জাষ্ট এইটো অনুমানে দেই, মই বহুত ৰিচাৰ্চ কৰি কিনে বনাইছোঁ। এইটো হ'ব পাৰে ইমান ছেম টু ছেম নগ'লেও ইয়াৰ আশে পাশে যাব। তো ইয়াত কোনো যাতে বেয়াকৈ কমেণ্ট নকৰে আৰু, কাৰণ কিয়নো চবে এটা আন্দাজে কৰিব পাৰে, এটা কোনো সঠিক কাট অফ কোনো দিব নোৱাৰে। তো যিবিলাক নেকি ডাঙৰ ইউটিউবাৰে বনায় সিহঁতেও জাষ্ট আন্দাজা কৰিয়ে বনায় ইমান যাব পাৰে। কাৰণ এইবাৰ যিটো নেকি ফিজিকেলত কেণ্ডিডেট ফেইল কৰিছে ন, বেছি কম্পিটিশ্যন নাই এইবাৰ। কিন্তু এছ টি কেইটা ইমান ফিজিকেলত ফেইল কৰা নাই দেই। এছ টি আজি মোৰ লগ এজন গৈছিল, লাষ্ট গ্ৰুপতো সিহঁতৰ 60জনে ফেইল কৰিছে। কিন্তু বাকীকেইদিন লাষ্ট 4 নম্বৰ গ্ৰুপত ডেইলি 100+ কেণ্ডিডেট ফেইল হয়। তো সেইটো কাৰণে এছ টি অলপ কাট অফটো ঠিক ঠাক ৰাখিব। বাকী এছ চি, OBC, EWS বহুত ফিজিকেলত ফেইল কৰিছে। আমি যদি চাবলৈ যাওঁ 2021 চনত ফাইনেল কাট অফ কিমান গৈছিল, ফাইনেল কাট অফটো 2021 চনত বহুত কম গৈছিল। BSFত গৈছিল OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 38.12। বাকী BSFত যদি জেনেৰেলত চাবলৈ যাওঁ OBC গৈছিল 39। এক নম্বৰ নহয়, এক নম্বৰ এটা ডিফাৰেঞ্চ আছে আৰু। বাকী CSFতো বহুত কম নম্বৰত চাকৰি পাই গৈছিল 40। তো এইটো 2021 চনৰ লগত নিমিলে বাৰু, কিন্তু 2023 চনৰ লগত যদি চাব যাওঁ আমি, সেইখনৰ লগত এইবাৰ কাট অফটো 2025 কাট অফটো মিলিব। সেইকাৰণে লাষ্টত যাই কিনে কাট অফটো অলপ কমিব, কাৰণ কম নম্বৰ থকা হয়তো চিলেক্ট হ'ব পাৰে এইবাৰ। ফিজিকেলত এইবাৰ কম্পিটিশ্যনটো বহুতো কমি গ'লেই। মেডিকেলত এইবাৰ ইমান টাফ কৰিব নোৱাৰে যোৱা বছৰ নিচিনা। যোৱা বছৰ যিটো 9 মাইলত আমাৰ লগত কৰিলে সেনেকুৱা কৰিব নোৱাৰে। মেডিকেললৈকে 3জন বা 4জনকৈ মাতিব, তাৰ ফাইনেলত আৰুতো কম্পিটিশ্যন কমি যাব। তো গতিকে ইমান টেনশ্যন লৈ থাকিব নালাগে। এইখন হৈছে 2023 চনৰ ফিজিকেল কাট অফৰ লিষ্ট। আৰু 2025 যদি চাবলৈ যায় ছেম কাট অফ গৈছে, বাট বৰ্ডাৰত আমাৰ কিমান কাট অফ গৈছে, বৰ্ডাৰৰ OBC কাট অফ 3 নম্বৰ এটা কম গৈছে। তো ইয়াৰ লগত প্লাছ হৈ কিনে মেইন ফাইনেল কাট অফ গৈছিল 63 BSFত বৰ্ডাৰ ডিষ্ট্ৰিক্টত, আৰু জেনেৰেলত গৈছিল 67। 2023 চনৰ লগত এই ফাইনেল কাট অফৰ লগত ছেম টু ছেম নিমিলিলেও ইয়াত হয়তো 3 বা 2 নম্বৰ এটা কম যাব পাৰে, বেছি যাব পাৰে। বাট এইখনৰ দৰে ছেম টু ছেম মিলিব বুলি বহুত চান্স আছে। আৰু এইখন হৈছে 2023 চনৰ ফাইনেল কাট অফৰ সম্পূৰ্ণ লিষ্টখন। আপোনালোকে নিজৰ কেটেগৰীটো চাই কিনে ল'ব, কিমান প্লাছ হৈছিল নিজে মিলাই ল'ব এবাৰ, তেতিয়াহ'লে অনুমান পাব। যদি চাবলৈ যাওঁ আছাম ৰাইফলৰ EWSৰ জেনেৰেলৰ কাট অফ গৈছিল 63, বহুত কম কাট অফ গৈছিল। EWSৰ 63 আছাম ৰাইফল পাই গৈছে। বাকী আমি OBC চাবলৈ যদি যাওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্ট BSF 58, বহুত কম নম্বৰত চাকৰি হৈছিল। আৰু যদি জেনেৰেলত চাবলৈ যাওঁ 63, বেছি 5 নম্বৰ এটা ডিফাৰেঞ্চ আছে বাৰু। বাকী এইটো নিজৰ কেটেগৰীটো নিজে মিলাই কিনে চাই ল'বা। আৰু BSFৰ জেনেৰেলত SCৰ কাট অফ গৈছিল 60, আৰু BSFত বৰ্ডাৰ ডিষ্ট্ৰিক্ট SCৰ কাট অফ গৈছিল 56, বহুত কম কাট অফ গৈছে। নিজৰ কেটেগৰীটো নিজে চাই কিনে মিলাই ল'বা। এইটো ইমান ভিডিঅ'টো লং হ'ব, গতিকে স্ক্ৰীনশ্বট মাৰি ল'বা। মই যাতে কাট অফটো ভালকৈ ক'বলৈ পাৰোঁ, এইটো আনৰিজাৰ্ভ আৰু ST গোটাখিনি আছে, এইটো স্ক্ৰীনশ্বট লৈ ল'বা, বেছিকৈ নাথাকোঁ আৰু মই। এতিয়া হৈছে আমি মেইন পইণ্টলৈকে। SSC এইবাৰ এক্সপেক্টেড মেডিকেল কাট অফ অসমৰ কিমান যাব পাৰে। তো EWSৰ ফিজিকেল কাট অফ গৈছিল, বহুত হাই গৈছে, বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 79 গৈছে। তো 14+ কৰিছোঁ আমি, 14+ কৰোঁতে গৈছে 93। তো ফাইনেল কাট অফলৈকে 6 বা 7 এটা প্লাছ কৰি দিয়া, তো আৰু এইখিনি যাব। যিমান হয় 100+ যাব পাৰে, কাৰণ পষ্ট বহুত কম আছে। OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ফিজিকেল কাট অফ গৈছে 40। তো ইয়াৰ লগত আমি যদি 14 বা 15 এটা প্লাছ কৰি দিওঁ 54, ইয়াৰ আশে পাশে থাকিব মেডিকেল কাট অফ, ইয়াতকৈ বেছি নাযায়। আৰু ফাইনেল কাট অফলৈকে 6 বা 7, 8 মান বেছি যাব পাৰে, ইয়াতকৈ বেছি নাযায়। SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট ফিজিকেল কাট অফ গৈছিল 41, ইয়াত আমি যদি প্লাছ কৰি দিওঁ 14 বা 15 এটা, তো যাব 55। SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট ফিজিকেল কাট অফ গৈছে 41, আৰু যদি আমি 14 বা 15 এটা প্লাছ কৰি দিওঁ ইয়াত হ'ব 57। তো বেছি নাযায় এইখিনি। আনৰিজাৰ্ভত 48 গৈছে, তো ইয়াত 62 যাব। আৰু ফাইনেল কাট অফত যিমানকেইটা কেটেগৰীত যিমান যায় তাত 3 বা 4 নম্বৰ এটা আনৰিজাৰ্ভত বেছি যাব, তাতকৈ বেছি নাযায়। আৰু যিসকলৰ NCL এইবাৰ নাই 2024, সেইসকল চব আনৰিজাৰ্ভত যোৱাৰ সম্ভাৱনা আছে। কাৰণ যদি এইবাৰ নৰ্মেলতে মেডিকেল হয়, সেইটো এনেকুৱা কৰিব পাৰে। যোৱা বছৰ যি নেকি আমাৰ লগত কৰিছিল আনৰিজাৰ্ভত দি দিছিল। নিউ কেণ্ডিডেটবিলাকৰ 2024 NCL নাই, এই অকল গোটাকেইটা
আনৰিজাৰ্ভত যাব বহুত চান্স আছে। আৰু যদি আনৰিজাৰ্ভত গুচি যায় নিজৰ কেটেগৰীত আৰু অলপ কম কাট অফ যাব যদি সিহঁতৰ মাৰ্কবিলাক অলপ বেছিকৈ আছিল। বাকী AWS জেনেৰেলৰ কাট অফ বহুত কম গৈছে 40 আৰু ইয়াত মেডিকেলৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 57, OBC 42, জেনেৰেল ডিষ্ট্ৰিক্টৰ আৰু মেডিকেল কাট অফ 59 মান যোৱাৰ এটা সম্ভাৱনা আছে। এইটো ইমান সঠিক কাট অফ নহয় দেই, ইয়াতকৈতো কম বেছিও যাব পাৰে, ইমান একুৰেট কোনো ক'ব নোৱাৰে, ময়ো ক'ব নোৱাৰোঁ, জাষ্ট এইটো অনুমান কৰিব পাৰি। আৰু আনৰিজাৰ্ভত 48 গৈছে, তো ইয়াত 64 মান যোৱাৰ সম্ভাৱনা আছে। তো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে মোৰ অলপ ভিডিঅ' বনাবলৈকে মন যায় আৰু মই আল্টু ফাল্টু ভিজনৰ ভিডিঅ' বনাই নাথাকোঁ যি নেকি সঠিক ৰিজাল্ট হয় সেইটো কাৰণে ভিডিঅ' বনাম। এনেই আৰু আল্টু ফাল্টুকৈ ভিডিঅ' বনাই থাকিব মোৰো মন নাযায়। আৰু মেডিকেললৈকে যিহেতু মই যোৱাবাৰ 9 মাইলত মেডিকেল ফিট দুবাৰকৈ মেডিকেল ফিট হ'লোঁ। 2023 চনত আৰ্মি মেডিকেল ফিট হৈছোঁ আৰু যোৱা বছৰ মই 9 মাইলত SSC মেডিকেল ফিট হৈছোঁ। সেয়ে মোৰ যি নেকি এক্সপিৰিয়েঞ্চ আছে আৰু মোৰ লগ বন্ধু বহুতো মেডিকেল পাছ কৰি থৈছে মোৰ লগ একেলগে, আমি জল্দি ভিডিঅ' বনাই আছোঁ। কাৰণ যদি মেডিকেললৈকে এতিয়াৰ পৰা সাৱধান হৈ থাকে তেতিয়া বহুত তাতে ছেফটি ফিল হ'বা। মই মেডিকেলৰ ভিডিঅ' এটা জল্দি বনাই আছোঁ, যদি লাগে কমেণ্ট কৰি দিবা। মই মেডিকেলৰ সম্পূৰ্ণ ডিটেইলছ দি আছোঁ। যোৱা বছৰ আমাৰ লগত কি হৈছিল, আমাক তাতে 20 দিন ৰাখিছে। 20 দিনত বহুত মানে কষ্ট হৈছে। ৰাতিপুৱাই ভাত চাত খাই যাওঁ আৰু দুপৰীয়া ভাত পানী নাই, ৰাতি 10টা মানত ওলাই দিয়ে। 20 দিনৰ মূৰত মেডিকেল ফিট কৰাই দিছে আমাক আৰু কিছুমানত 30 দিন 35 দিন পাৰ হৈ গৈছে।